জয় হিন্দ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আপোনালোকৰ কাৰণে এটা ভাল খবৰ আছে। তো ভাল খবৰটো জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো ভাল খবৰটো হৈছে এইটোৱে যে আপোনালোকৰ কাৰণে কিছুমান ভেকেঞ্চি মুকলি কৰা হৈছে। কিহৰ ভেকেঞ্চি হয়, কিমানটা পদ আছে, তাত গোটেইখিনি আপোনালোকক ভিডিঅ'টোৰ মাধ্যমত জনাই দিম। তো প্ৰথমতে আপোনালোকক কিহৰ পোষ্ট ওলাইছে গোটেইখিনি আপোনালোকক জনাই দিছোঁ। ভেটেৰিনেৰী অফিচাৰ আৰু ব্লক ভেটেৰিনেৰী অফিচাৰৰ পোষ্ট ওলাইছে। তাত টোটেল 71টা পোষ্ট আছে আৰু এইটো অৰ্গেনাইজেশ্যন কৰি আছে আসাম পাব্লিক সাৰ্ভিস কমিশনৰ ফালৰ পৰা, মানে APSCৰ ফালৰ পৰা। ইয়াৰ জব লোকেশ্যন আপোনালোকে অসমৰ যিকোনো ঠাইৰ পৰা ইয়াত এপ্লাই কৰিব পাৰিব এই পদকেইটাত। আৰু ইয়াৰ এপ্লাই হোৱাৰ ডেট হৈছে আৰু এই পদকেইটাত এপ্লাই হোৱাৰ ডেট হৈছে 11 মাৰ্চৰ পৰা। আপোনালোকে 11 মাৰ্চ 2024 পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ লাষ্ট ডেট আছে 10 এপ্ৰিল 2024লৈকে ইয়াৰ লাষ্ট ডেট। আৰু ইয়াত কোনটো কেটেগৰীত কিমানখিনি ভেকেঞ্চি আছে গোটেইখিনি আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমত জনাই দিম। ইয়াত ক'ত কিমানটা ভেকেঞ্চি আছে গোটেইখিনি আপোনালোকক জনাই দিছোঁ। যিসকল জেনেৰেল কেটেগৰীৰ ল'ৰা ছোৱালী হয় তেওঁলোকৰ কাৰণে 37টা পোষ্ট আছে। যিসকলে OBC হয় তেওঁলোকৰ কাৰণে 19টা পোষ্ট আছে। যিসকলে SC কেটেগৰীৰ হয় তেওঁলোকৰ কাৰণে 5টা পোষ্ট আছে। যিসকলে STP হয় তেওঁলোকৰ কাৰণে 7টা পোষ্ট আছে। আৰু যিসকলে STH হয় তেওঁলোকৰ কাৰণে 3টা পোষ্ট আছে। তো টোটেল 71টা পোষ্ট আছে। আৰু ইয়াত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ বয়সৰ সময়সীমা ধৰি দিয়া হৈছে। আপোনালোকৰ যিসকলে জেনেৰেল কেটেগৰীৰ হয় তেওঁলোকে 21ৰ পৰা 38 বয়সলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। যিসকল OBC হয় তেওঁলোকে 41 বয়সলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। যিসকল ST আৰু SC হয় তেওঁলোকে 43 বয়সলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যিসকলে PWD হয় তেওঁলোকৰ 48 বয়সলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো আপোনালোকক যিমানখিনি পাৰিলোঁ বুজাই দিবলৈ চেষ্টা কৰিলোঁ। যিহেতু খুব বিশেষ এটা সময় নাই মোৰ হাতত, সেইকাৰণে যিমানখিনি সম্ভৱ সেইখিনি আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে ভিডিঅ'টো এটা লাইক কৰি দিব, তাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগন্তুক নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে। তো আজিৰ ভিডিঅ'টো এইখিনিলৈকে। জয় হিন্দ।